মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মাজত আন এটা ভিডিঅ' লৈ আহিলোঁ। এইটো ভিডিঅ'ত তোমালোকৰ অধ্যয়ন অৰ্থনৈতিক ভূগোল আৰু বিষয়বস্তু আৰু সম্পদ এই চেপ্টাৰটোৰ পৰা যিখিনি প্ৰশ্ন দেখাই দিম সেইখিনিৰ পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% চিয়ৰ কমন পৰিব। মোষ্ট ইম্পৰ্টেণ্ট যিকেইটা দেখাই দিম তোমালোকৰ এই চেপ্টাৰটোৰ পৰা 7 মাৰ্কৰ আহে, 4 মাৰ্কৰ এটা আৰু 3 মাৰ্কছৰ MCQ। তোমালোকে চাবা ইয়াৰ পৰা অৰ্থনৈতিক ভূগোল কাক বোলে। তোমালোকে উত্তৰত লিখিবা ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আদিৰ লগত সম্পৰ্কজনিত অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে। দেখিছা? তাৰপিছত তোমালোকে চাবা সম্পদ কাক বোলে। তোমালোকে উত্তৰত লিখিবা মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলে। তোমালোকৰ যেহেতু কনচেপচুৱেল কোশ্চিন হয়, তোমালোকৰ এনেকুৱাকৈ তুলি দিব মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই ড্যাশ বোলে, সম্পদ বোলে। এনেকুৱাকৈ তুলি দিব। এই ব্যাখ্যাটো শুদ্ধ, বি ভুল, এনেকুৱাকৈ দি দিব। তোমালোকে চাবা। তোমালোকে নিষ্ক্ৰিয় সামগ্ৰী আৰু নিৰপেক্ষ সামগ্ৰী তোমালোকৰ এনেকুৱাকৈ তুলি দিব যিবোৰ সামগ্ৰীয়ে কোনো ধৰণৰ উপকাৰ অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ সামগ্ৰী বোলে। আনহাতে যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে সেইবোৰক প্ৰতিৰোধক সামগ্ৰী বোলে। তোমালোকৰ এনেকুৱাকৈ তুলি দিব এ শুদ্ধ, বি ভুল, এ বি উভয় শুদ্ধ। তোমালোকে এইটো চাবা, বহুত ইম্পৰ্টেণ্ট হয় এইবাৰৰ কাৰণে। তাৰপিছত তোমালোকে ইয়াৰ পৰা চাবা সম্পদ। তোমালোকৰ এনেকুৱাকৈ প্ৰশ্ন কৰে যে সৃষ্টিৰ প্ৰক্ৰিয়া অনুসৰি সম্পদক কেইটা ভাগত ভগাব পাৰি, ভাগ কেইটা দি দিব। তোমালোকে উত্তৰত লিখিবা 3টা ভাগত ভগাব পাৰি। ঠিক তেনেকৈ গঠন, স্থায়িত্ব, উপলব্ধ অনুসৰি, মালিকীতব্য অনুসৰি তোমালোকে এইটো চাবা। ইয়াৰ পিছত তোমালোকে নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ তোমালোকৰ অনুসৰণিৰ পৰা দেখাই দি আছোঁ, এইটো চাবই লাগিব। তাৰপিছত এইটো চাবা অনৱীকৰণযোগ্য সম্পদৰ উদাহৰণ তোমালোকৰ তুলি দিব। কয়লা, পেট্ৰলিয়াম কিহৰ উদাহৰণ তোমালোকৰ MCQত আহিব পাৰে। পিছত তোমালোকে সম্পদ সংৰক্ষণ প্ৰয়োজনীয়তা পদ্ধতি। সম্পদ সংৰক্ষণ সাধাৰণতে কি বোলে। সাধাৰণতে কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্যকে সম্পদ সংৰক্ষণ বুলি কোৱা হয়। তোমালোকে ইয়াত চাবা বিলুপ্ত হ'ব পৰা প্ৰাণী তোমালোকৰ এনেকুৱাকৈ দি দিব যে তলৰ কোনটো বিলুপ্ত হ'ব পৰা প্ৰাণী। তোমালোকে এইটো চাবা। তোমালোকৰ ইয়াৰ পৰা এটা দি দিব, আনবোৰ অন্য দি দিব। MCQ মোষ্ট ইম্পৰ্টেণ্ট। পিছত বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়। তোমালোকে উত্তৰত লিখিবা 5 জুন। ইম্পৰ্টেণ্ট আছে এইবাৰৰ কাৰণে। তাৰপিছত সম্পদ সংৰক্ষণৰ পদ্ধতিবোৰ চাবা, ইম্পৰ্টেণ্ট। তোমালোকৰ এতিয়া দেখাই দি আছোঁ অনুসৰণিৰ পৰা চাবা। 1 নং কুৱেশ্যনটো অৰ্থনৈতিক ভূগোল কাক বোলে। ইয়াৰ মূল বিষয়বস্তু কি, অৰ্থনৈতিক ভূগোলৰ শাখাসমূহ উল্লেখ কৰা। তাৰপিছত 3 নংটো চাবা আৰু 6 নংটো চাবা। ইয়াৰ পৰা আৰু চাব নালাগে। তাৰপিছত তোমালোকে 14 নং কুৱেশ্যনটো চাবা। নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য উদাহৰণ সহ আলোচনা কৰা। তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন লাগে মোক কমেণ্ট কৰি ক'বা। MCQ ভিডিঅ' বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম। তাৰপিছত 15 নং কুৱেশ্যনটো চাবা। সম্পদ সংৰক্ষণ বুলিলে কি বুজা, ইয়াৰ প্ৰয়োজনীয়তা কি, সম্পদ সংৰক্ষণৰ পদ্ধতিসমূহ।
তোমালোকৰ এনেকুৱা কৈ দিব যে সম্পৰ্ক সংৰক্ষণ কাক বোলে, সম্পৰ্ক সংৰক্ষণৰ পদ্ধতিসমূহ উল্লেখ কৰা। ঠিক আছে, তোমালোকে এই তিনিটা চাবা, বহুত ইম্পৰ্টেণ্ট। এই তিনিটাৰ পৰা আহিলে 4 মাৰ্কছৰ, এই তিনিটাৰ পৰাই আহিব 4 মাৰ্কছ, এই তিনিটাৰ পৰাই আহিব। তাৰপিছত তোমালোকে পাৰ্থক্য চাবা, সম্পদ সম্পত্তি, তাৰপিছত MCQ কেইটা চাবা। এইটো ভিডিঅ'ত তোমালোকৰ যিকেইটা কুৱেশ্যন দেখাই দিলোঁ সেইকেইটাৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% চিয়'ৰ কমন পাবা।